নমস্কাৰ, আজি হৈছে 15 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। বৰষুণেও কমাব পৰা নাই উৎকট গৰম। গ্ৰীষ্ম প্ৰৱাহে আজিও দহিছে ৰাজ্যবাসীক। বৰষুণেও কমাব পৰা নাই উৎকট গৰমক। গ্ৰীষ্ম প্ৰৱাহে আজিও দহিছে সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে বৰষুণ পৰাৰ পিছতো গৰম অব্যাহত। কেইবাখনো জিলাত পৰাস্তম্ভই স্পৰ্শ কৰিছে 40 ডিগ্ৰীৰ ঘৰ আৰু আজিও কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। পুৱাই গৰমৰ প্ৰকোপত জনতাৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে আৰু বৰষুণেও কমাব পৰা নাই উৎকট গৰম। গ্ৰীষ্ম প্ৰৱাহে আজিও দহিছে সমগ্ৰ ৰাজ্যৰ লগতে বিভিন্ন অঞ্চলৰ জনতাক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে বৰষুণ পৰাৰ পিছতো গৰম অব্যাহত আৰু কেইবাখনো জিলাত পৰাস্তম্ভই স্পৰ্শ কৰিছে 40 ডিগ্ৰীৰ ঘৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আকৌ উৰাজাহাজ দুৰ্ঘটনা। কেদাৰনাথলৈ যোৱা 5জন ভক্তৰ সৈতে শোকাবহ ঘটনা। আকৌ ভয়ংকৰ উৰাজাহাজ ঘটনাই কঁপাইছে দেশ। কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰ ভূপতিত হৈছে। 5জন ভক্তৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হৈছে হেলিকপ্টাৰখন আৰু 7জন যাত্ৰী কঢ়িয়াই মন্দিৰ দৰ্শনলৈ গৈছিল হেলিকপ্টাৰখন আৰু ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰীৰ দল। প্ৰতিকূল বতৰৰ বাবে হিমালয়ৰ পাদ দেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হেলিকপ্টাৰখনৰ সৈতে। আকৌ দুৰ্ঘটনাত ভয়ংকৰ উৰাজাহাজ দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ দেশ। কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰ ভূপতিত হৈছে আৰু 5জন ভক্তৰ সৈতে শোকাবহ এই ঘটনা আৰু গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হৈছে হেলিকপ্টাৰখন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নীট পৰীক্ষাত উজলিল মহম্মদ মুছাক আলিম। অসমৰ ভিতৰতে শ্ৰেষ্ঠ মুছাক আলিম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। সৰ্বভাৰতীয় নীটত উজলিল অসম সন্তান মহম্মদ মুছাক আলিম। 99.97% নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মুছাক আলিমে আৰু অসমৰ প্ৰায় 42,000 পৰীক্ষাৰ্থীৰ ভিতৰত মহম্মদ মুছাক আলিমৰ শীৰ্ষস্থান দখল আৰু ৰিহানা বেগম আৰু আনোৱাৰ হুছেইনৰ পুত্ৰ মুছাক আলিম আৰু সৰ্বভাৰতীয় পৰ্যায়ত 509 নম্বৰ স্থান দখল মুছাক আলিমৰ আৰু মুছাক আলিমৰ সফলতাত গৌৰৱান্বিত হৈছে সমগ্ৰ ৰাজ্যবাসী আৰু সৰ্বভাৰতীয় নীটত উজলিল অসম সন্তান মহম্মদ মুছাক আলিম আৰু 99.97% নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে মুছাক আলিমে আৰু অসমৰ প্ৰায় 42,000 পৰীক্ষাৰ্থীৰ ভিতৰত মহম্মদ মুছাক আলিমৰ শীৰ্ষস্থান দখল। আহিছোঁ আন এক খবৰৰ মাজলৈ। NRCত বাদ পৰা 19 লাখৰ অধিকাংশই হিন্দু বাংলাদেশী। 16 কোটি টকা খৰচ কৰাৰ পিছত ওলাব 4-5জন বিদেশী। মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকলৈ। NRCত নাম নথকা অধিকাংশই হিন্দু বাংলাদেশী। হিন্দু বাংলাদেশীৰ নাম নথকাত NRCৰ পৰা পিছুৱাইছিল চৰকাৰ। বাদ পৰা 19 লাখ লোকৰ অধিকাংশই হিন্দু বাংলাদেশী আৰু 16 কোটি টকা খৰচ কৰাৰ পিছত 4 বা 5জন বাংলাদেশী ওলাব আৰু নাম নথকা হিন্দু বাংলাদেশীক কাৰ জৰিয়তে প্ৰদান কৰিব নাগৰিকত্ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। উচ্চতম ন্যায়ালয়ত গোচৰ তোলা APWৰ সভাপতি অভিজিৎ শৰ্মাৰ এই বিস্ফোৰণ আৰু NRCত নাম নথকা অধিকাংশই হিন্দু বাংলাদেশী। NRCত নাম নথকা অধিকাংশই হৈছে হিন্দু বাংলাদেশী। হিন্দু বাংলাদেশীৰ নাম নথকাত NRCৰ পৰা পিছুৱাইছিল চৰকাৰ আৰু বাদ পৰা 19 লাখ লোকৰ অধিকাংশই হিন্দু বাংলাদেশী বুলি মন্তব্য কৰা হয় ইতিমধ্যে আৰু 16 কোটি টকা খৰচ কৰাৰ পিছতহে 4 বা 5জন ওলাব বিদেশী।